বাইদেউ বহি আছে বহি আছো তুমি আহিলা মই আহিলো আপোনাৰ ওচৰলৈ ডাঙৰ খবৰ এটা লৈ ভালনে আপোনাৰ ভালে ক'ৰ পৰা আহিলে ন এই অকণমান গাঁৱৰ ফিলৰ পৰা আহিলো যে আপোনালোকক দেখি ইয়াতে এপাক সোমাই যাওঁ বুলি ল'লোঁ কি কামত আহিছিলে আপোনাক ইয়াৰ পৰা কিবা এটা বিচাৰিছোঁ আৰু মোক অকণমান পইচা সহায় কৰিবনে বাইদেউ সহায় নহয় ধাৰ কিমান মান বাৰু মোক পইচা 10,000 টকা লাগিছিলে 10,000 টকা হ'ল ক'ত দিব লাগে ন গোটতেই দিব লাগে ইমান ধাৰ লগাইছেনে কি কৰিব আৰু আমাৰ জীৱনত সুখ আছে কিন্তু পইচাই আনি দিয়া দুখটোহে বেছি আৰু তুমি দেখোন কৈছা এবাৰ আইফোন কিনিম বুলি এই পইচা ধাৰলৈ দিব পাৰিবা জানো বাইদেউ একো উহা কোৱা নাই দেখোন দিবনে নিদিয়েনো মোক সেইটো কওক এইটো মাহত মই যিহেতু আইফোন এটা ল'ম বুলি ভাবিছিলোঁৱে মোৰ এতিয়া কেলকুলেটৰ কৰিলোঁ আপুনি কথাটো কোৱাৰ পাছত মোৰ হাতত 2,000 টকামানহে বাচিব সেই 2,000 টকাহে মই আপোনাক দিব পাৰিম আপোনাক মই জিপে' কৰি দিম 2,000 টকা বাকীখিনি আপুনি বেলেগৰ পৰাই মেনেজ কৰি ল'ব জিপে মানে কি বাইদেউ জিপে মানে কি নাজানে আপুনি নাজানো নহয় আজিৰ দিনত আপুনি মানে একেবাৰে জিৰ' ডাঙৰ এটা জিৰ' হৈ আছে ক'ব লাগিব আজিকালি ডাঙৰ মোবাইল নাই নহয় বাইদেউ সৰু মোবাইল এটা আছে তাকো ঘৰত থৈ আহিছোঁ এটাই মোবাইল মোলৈ এতিয়া কেছো নাই নহয় মই জিপেহে কৰি দিব পাৰিলোঁ হ'লে জিপে মানে আমি চিনিয়ে নাপাওঁ গম নাপায় নাপাওঁ আপোনাৰ ঘৰৰ ওচৰত কাৰোবাৰ আছে নাই ন ডাঙৰ মোবাইল আছে তেওঁলোকৰ নাম্বাৰটো বাইদেউক দি দিব আৰু তাতে জিপে কৰি দিব 2,000 টকাহে দিব পাৰিম দেই আজিকালি বেংক বেলেঞ্চটোৱে মেইন হৈছে হয় নাই কওকচোন হয় বেংক বেলেঞ্চ যদি জিৰ' হৈ যায় আমাৰ মানে জীৱনটো জিৰ' হয়নে নহয় বাৰু হয় কথাটো মানে মিছা নহয় এইটো মিছা কথা নহয় আমি নাৰীসকল যে নিজকে লৈ সুখী হ'বলৈ কাৰণে প্ৰথম প্ৰয়োজন আমাৰ হাতত পইচা নহ'লে আমি আনৰ হাতলৈ চাবলগীয়া হয় এটকা পইচা যদি মানুহজনৰ পৰা আশা কৰিব লগা হয় সঁচাকৈ জীৱনটো বহুত বেছি দুখৰ হৈ যায় এতিয়া এফালে ভণ্টিকে চোৱাচোন ইমান বেছিকৈ দৰমহা এইটো মাহৰ দৰমহাৰে আইফোন এটা কিনিম বুলি কৈছে আমাৰ যিহেতু পইচা পাতি নাই আমি এণ্ড্ৰইড ফোন এটাকে কিনি ল'ব নাই পৰা আজিলৈকে এতিয়া মোৰ পইচা আছে কাৰণে মন গৈছে মই আইফোন এটা ল'ম হয় নাই যদি পইচা নথকা হ'লেতো মই ল'ব নোৱাৰোঁ এতিয়া মোৰ যদি পইচা থাকে মই যি মন যায় তাকে ল'ব পাৰিম নহয় মাটি এডোখৰ ল'ব মন গৈছে মাটি ল'ব পাৰিম গাড়ী ল'ব মন আছে মই গাড়ী ল'ব পাৰিম সেইটো কাৰণে আজিকালি বেংক বেলেঞ্চটো মেইন আৰু বেংক বেলেঞ্চটো গোটাবলৈ হ'লে ছোৱালীবিলাকে প্ৰথমতে পঢ়া শুনা কৰিব লাগিব পঢ়া শুনা কৰি চাকৰি তাকৰি এটা বা ভাল ব্যৱসায় এটা প্ৰতিষ্ঠিত নোহোৱাকৈ বিয়া হৈ গ'লে এনেকুৱাই হয়গৈ জীৱনটোত এটকা পইচা আনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় নহ'লে মৰা দিনটোলৈকে ধাৰে ঋণে জীৱনটো কটাব লগা হয় তুমি পাৰিলে অকণমান মোক 2,000 টকাটো অকণমান সোনকালে ঘূৰাই দিবা দেই হ'ব বাইদেউ যিমান পাৰে সোনকালে ঘূৰাই দিম যদিও মোক ঘূৰাই দিয়া দেৰি হ'ব পাৰে তেতিয়াহ'লে আপোনালোকৰ ঘৰত কাম বন থাকিলে মোকেই মাতিব আপোনালোকৰ ঘৰত কাম কৰি হ'লেও সেই পইচাটো ধাৰ মাৰিম বাইদেউ নাই আমাৰ ঘৰত কাম কৰা বেলেগ মানুহ আছেই তেনেহ'লে মই যেনে তেনে কৰি আপোনাৰ ধাৰটো সোধাবলৈ চাম বাইদেউ জানিলে বেয়াই লাগে ন ইমান অভাৱ অনাটনত যে জীৱনটো কটাবলগীয়া হৈছে এসাঁজ খালে এসাঁজ খাবলৈ নাই ধাৰে ঋণে মানুহজনী একদম খিনাই শুকাই এদাই হৈ গৈছে সেইকাৰণে ছোৱালী মানুহে বিয়া হোৱাৰ আগতে ল'ৰাটোৰ ঘৰখন ল'ৰাটোৰ আৰ্থিক অৱস্থা চাই মেলি বিয়া হ'ব লাগে নহ'লে যে বহুত কষ্টকৰ হয় জীৱনটো যদি টকা পইচা নাথাকে মৰমেৰে জীৱনটো চলাই নিব পাৰি কিন্তু সেইটো যে একদম মিছা কথা বুলি ভাবোঁ টকা পইচা নহ'লে কেতিয়াও মৰমেৰে জীৱনটো চলাই নিয়াটো সম্ভৱ নহয়